নমস্কাৰ সকলোকে মোৰ এটা অন্য মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ আমাৰ ঘৰৰ ওচৰতে থকা বগৰীচাপৰিলৈ বুলি পিকনিক খাবলৈ। এয়া মোৰ লগৰ ৰশ্মি, তৃষ্ণা আৰু নেহা। এইফালে আমাৰ পন্নবী বাইদেউ, এইফালে পন্নবীয়ে মাংস ধোৱাত ব্যস্ত। মই হাঁহি চাই আছোঁ। এয়া আকৌ আমাৰ বিমানে আকৌ গাহৰি পুৰিবৰ কাৰণে ষ্টিক বনাইছে। এয়া হৈছে আমাৰ মৰমৰ চিৰঞ্জীৱ ককাইদেউ। এয়া আমাৰ নৱ, হাঁহি জুচৰ গ্লাছটোলৈ মোৰ ওচৰলৈ আহিছে। এইটো হৈছে তপোবন, হাঁহি দেখিছে কেনেকৈ নাচি আছে। এইফালে আমি ব্ৰেকফাষ্ট কৰিছোঁ 12টা বজাত দেই। এয়া পলাশ লাজ কৰিছে, লুকাই দিছে কিন্তু। এইফালে খানা বনোৱাত সকলো ব্যস্ত হৈ পৰিছে। গাহৰি পুৰিছোঁ মই আৰু পন্নবী বোলে ঠাণ্ডা লাগিছে, জুই পুৰাই আছে তাই। এইফালে আমাৰ খানা খোৱাত সকলো ব্যস্ত হৈ গ'ল। খাবলৈ পাই হাঁহিছোঁ তাহাঁতৰ ইয় বোলে। আজি আকৌ বগৰীচাপৰিত মানুহ বহুত। নাচন দেখিছেনে বাইদেউসকলৰ? ময়ো তাতে অলপ ঘূৰি দিলোঁ। এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। বাই বাই।